বাথৌ আশ্ৰম কোঅৰ্ডিনেশ্যন কমিটিৰ অধীনত বড়ো মাধ্যমৰ 33টা বিদ্যালয় তেওঁলোকে আমাক যোনটো তথ্য দিছে আজি ইয়াৰে মেট্ৰিকত যি ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল তেওঁলোকে কৰিছে 10 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিছে আৰু যিমানখিনি প্ৰায় 300ৰো অধিক হ'ব প্ৰথম বিভাগত ফাৰ্ষ্ট ডিভিজন তেওঁলোকে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা দিছে এই যে কাৰ্যসূচীক মোক আহ্বান জনাইছিল হেতুৱে এটা দিশ যে বড়ো মাধ্যম বা মাতৃভাষা মাধ্যম ইয়াত এটা গুণগত শিক্ষাৰ জাগৰণৰ কাৰণে বাথৌ আশ্ৰমে যি এটা বৃহৎ এটা পদক্ষেপ লৈছে সেই পদক্ষেপে আহি থকা দিনত ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু সমাজৰ মাজত এটা গুণগত শিক্ষাৰ যি এটা প্ৰতিযোগিতা এইটো আনিব আৰু তেওঁলোকে যি এটা প্ৰচেষ্টাৰে যথেষ্ট কষ্টৰে যথেষ্ট ষ্ট্ৰাগল আছে তাত বিদ্যালয় এখন খোলাটো ইমান সহজ কথা নহয় আৰু এইটো ইয়াত গুণগত শিক্ষা আনাটো মানে যথেষ্ট এটা মানে কষ্টৰ বিষয় তৎসত্ত্বেও বাথৌ আশ্ৰমে এটা ইউনিটি আৰু ইউনাইটেড এটা মটৰে তেওঁলোকে যি আগবাঢ়িছে সেইটো শলাগ ল'বলগীয়া কথা এই বছৰৰ যি মেট্ৰিকৰ ৰিজাল্ট বাথৌ আশ্ৰমে যিখিনি পাৰফৰ্মেঞ্চ কৰিলে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰী আগুৱাই যাব লাগিব আব্দুল কালামে এটাই কথা কৈছিল যেতিয়া 2011 চনত বনৰগাঁও এপছৰ অধিৱেশনত আহিছিল যে পঢ়িব লাগে আৰু জ্ঞান আহৰণ কৰিব লাগে সেই এটা আদৰ্শৰে যদি ছাত্ৰ ছাত্ৰী আগবাঢ়ি যায় জীৱনত মানে তেওঁলোকে সফল হ'বই আৰু ইয়াৰ কাৰণে আজি আমি ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱকৰ লগত মত বিনিময় কৰিছোঁ আশা কৰিছোঁ বড়ো মাধ্যমত আন মাধ্যমৰ দৰে অসমীয়া বা আন ইংৰাজী মাধ্যমৰ দৰে এটা গণজাগৰণ আৰু প্ৰতিযোগিতা এটা মানে ব্যৱস্থা আহিব আৰু বড়ো মাধ্যম পঢ়ি পেলাই ভাল ফলাফল আৰু ভাল প্ৰতিযোগিতা এই যি পৰীক্ষাবিলাকত উত্তীৰ্ণ হোৱা সংখ্যা আগতকৈ এতিয়া 10 গুণ বাঢ়িছে আমি এইটো 100লৈকে লৈ যাব লাগে সেইটোৱে আমাৰ মত ধন্যবাদ লোকসভা নিৰ্বাচন হৈ গ'ল পৰৱৰ্তী যি চৰকাৰ নাই আমাৰ দৃষ্টিভংগী এই নিৰ্বাচনত এইটোৱে আছিল যে বিটিআৰ বদলেন আৰু অসমত শান্তি স্থাপন কৰিব লাগে শান্তি চুক্তিত যিবিলাক আমি দফা তাত পাবলৈ সক্ষম হ'লোঁ যিখিনি অধিকাৰ সেইটো এই অঞ্চলৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ৰূপায়ণ কৰি পেলাই আন্তঃগাঁথনি উন্নয়ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা আৰু শান্তি চুক্তিৰ যোগেদি বড়োসকলে যি এটা অধিকাৰ বিচাৰিছিল এইটো ৰূপায়ণ হৈ বাস্তৱত মানে ৰূপায়িত কৰিব লাগে আৰু আগন্তুক দিনত অসমখন বা ভাৰতখন গণতান্ত্ৰিক শক্তিশালী যদি কৰিব লাগে সবল আৰু শক্তিশালী এখন চৰকাৰ লাগে আৰু চৰকাৰৰ নীতি পলিচিবিলাক ৰাইজৰ স্বাৰ্থত ৰাইজৰ কল্যাণৰ স্বাৰ্থত হ'ব লাগে এইটোৱে আমি আশা কৰোঁ खुलुमनाय होबाय दे दिनै बरेसराव जोङो बाथौ आश्रम जथाय आफादनि सिङाव थानाय गुबुन गुबुन बाथौ आश्रमफोरनि देग्लाय बोसोराव मेट्रिक आनजादाव डिस्टिंक्शन स्टार लोगोसेनो फार्स्ट डिभिजनाव उथ्रिसार जानाय फरायसामोनखौ बरायनो मोननानै ज' खालामनो मोननानै आरो मान बावनो मोननानै थारैनो जोङो बाथौ आश्रम जथाय आफाद हिसाबै जोबोद गोजोननाय मोनदों लोगोसेनो बे फरायसामोन फोरोंगिरिमोन आरो बिगोमा बिथांमोननिसिम जों बाथौ आश्रम जथाय आफादनिफ्राय जोबोद गोजोननाय आरो साबायखरखौ बावहरो बे हाबाफारि बादियैहाय जोङो जोंनि जथाय आफादनि बिथांखि बादिहाय बोसोरफ्रोमबो जोङो मेट्रिक आनजादाव डिस्टिंक्शन स्टार आरो फार्स्ट डिभिजनाव उथ्रिसार जानाय फरायसामोनखौ बरायो बे लेखायैनो दिनै जोङो जोंनि अनजालु फरायसामोनखौ ज' खालामनानै बे बरायनाय हाबाफारिखौ लादो लोगोसेनो दिनैनि बे हाबाफारियाव जोङो आलासि हिसाबै जोंनि फरायसामोनखौ थुलुंगा होनो थाखाय दुलाराय बर' फरायसा आफादनि आफादगिरि मानव गेदेर दिपेन बर' बिथां लोगोसेनो बाक्सानि बगादर ब्रह्म किसान कलेजनि बिबुंगोरा मानिनां धर्मेश्वर ब्रह्म बिथांमोनखौ हांख्रायनानै लाबोदों आरो बिथांमोना जोंनि फरायसामोनजों फोरोंगिरि आरो बिगोमामोनजों गोबां माखासे गोसोनि खोथा फोरमायलायदों रायलायदों आरो दिनैनि हाबाफारिखौ जों जोबोद मेहेरगोनाङै जाफुंसारदों होनना गोजोननाय मोनदों बाथौ आश्रम जथाय आफादनिफ्राय दुलाराय बर' फरायसा आफादनि कमल कुमार ब्रह्म बान्थायाव जोंनि जथाय आफादनि सिङाव थानाय आश्रमफोरनि जेरैहाय बरमा बाथौ आश्रमनिफ्राय सासे फरायसाया निजोम बर' बाथि जायगायाव जायगा आवग्रिनो हादों बिनि उनावहाय बाथौ आश्रम बरिमाखानिफ्राय सासे फरायसुलि नयनमणि बसुमतारी बे फरायसुलिया 6थि जायगा आवग्रिनानै दुलाराय बर' फरायसा आफादनि
कमल कुमार ब्रह्म देरहासार बान्था बेवहाय उथ्रिसारनो हादों।